হেল্ল' এভৰিৱান, নমস্কাৰ। আজি বনাবলৈ লৈছোঁ ঔটেঙা ঢেকীয়া সৈতে মাছৰ জোল। তাৰ কাৰণে প্ৰথমতে মই কেইটামান মাছ ভালকৈ ধুই চফা কৰি লৈ লৈছোঁ আৰু লগতে নিমখ হালধি দি ভালকৈ সানি লৈ লৈছোঁ। আৰু এইফালে লৈ লৈছোঁ ঔটেঙা, এমুঠি ঢেকীয়া শাক আৰু এটা আলু কাটি লৈ লৈছোঁ। মাছকেইটা এতিয়া কেৰাহীখনত তেল গৰম হ'বলৈ দি মাছকেইটা মই ফ্ৰাই কৰি লৈ লৈছোঁ। এতিয়া মাছ ভজা তেলখিনিতে সৰু সৰুকৈ নহৰু আৰু আদা অলপমান কাটি দি দিছোঁ। তাৰপিছত আলু আৰু ঔটেঙাকেইডোখৰ অকণমান সময় ভাজি লৈ লৈছোঁ। এয়া নিমখ হালধি দি ভালকৈ লৰাই দি অলপ সময় প্ৰায় 3 মিনিটমান সময় ভাজি ৰাখি লৈ লৈছোঁ। আলু আৰু ঔটেঙাখিনি ভাজি হোৱাৰ পিছতে এতিয়া দি দিছোঁ ঢেকীয়া শাকখিনি। ঢেকীয়া শাকখিনি দিয়াৰ পিছতো অকণমান সময় লৰাই গেছটো একেবাৰে কমাই ৰাখি প্ৰায় 2 মিনিটমান সময় ভাজি ৰাখি লৈ লৈছোঁ। 2 মিনিটমান সময় ভাজি ৰখাৰ পিছতে এতিয়া ইয়াত পানী দিছোঁ। পানীখিনি উতলি অহাৰ পিছতে মাছখিনি ইয়াৰ লগত দি দিছোঁ। তাৰপিছত অকণমান লৰাই ঢাকনখনেৰে ঢাকি ৰাখি দিলোঁ আৰু ইয়াক হৈ গ'ল আমাৰ ঔটেঙা ঢেকীয়া সৈতে মাছৰ জোল। আপোনালোকে এনেকৈ বনাই খায়নে? এবাৰ বনাই খাই চাব, খুব ভাল হয় খাবলৈ।